স্কেটিং কমিটি যেতিয়া আপোনাৰ মোৰ নামটো যায়, নাম ওলোৱাৰ পিছত সিহঁতে চিলেক্ট কৰিব, বাধ্যতা চাব, বাধ্যতা চোৱাতে যদি মোক মানে সিহঁতে পাবে বুলি ভাবে তেতিয়াহ'লে দিব, যদি নাই মই এগেষ্ট কৰাত মোৰ নাই। একচুৱেলি মই মানে অলপ কংগ্ৰেছৰ হৈ পিনি যিমানখিনি কাম কৰিছোঁ, মানে জ্যেষ্ঠবিলাকক সন্মান কৰি আৰু যিমানখিনি যি দায়িত্ব দিয়ে তাতে মই কাম কৰোঁ কংগ্ৰেছৰ। সেইকাৰণে ভাবোঁ এইবাৰ কিন্তু গৌৰৱ গগৈৰ নেতৃত্বত সেইটো অলপ চাৰি চাই পিনি টিকেট দিয়াটো হ'ব বুলি ভাবোঁ মানে। চব জনসাধাৰণে তেখেতক সমৰ্থন নকৰে। কিন্তু এতিয়া জুলাইৰ পৰা আৰু এগৰাকী সিদিনা প্ৰাৰ্থীয়ে ইয়াত আবেদন পত্ৰ নিশ্চয় কৰিছে, আপুনি চাগে জানেই। গতিকে এতিয়া মানে টিকট যদি নিদিয়ে তেতিয়া কিবা হ'ব নেকি মানে? নাই, এইবিলাকতো নহয়। কিন্তু আমাৰ যিখিনি ফৰ্মেটত লিখাই আছে যে ৰুল এণ্ড ৰেগুলেশ্যন, কোনোবাই যদি টিকেট নাপালে তেওঁ এগেঞ্চ কৰিব নোৱাৰে, সেইটো তাৰ আমি এফিডেভিটত লিখাই আছে। সেইটো কাৰণে কোনো এইটো নকৰিব বুলি ভাবোঁ আৰু ময়ো নিজেও নকৰোঁ। চাওঁ এতিয়া ওপৰলৈ জানে, যদি ওপৰলৈ যদি মোৰ এক্টিভিটিছটো চাই যদি মোক টিকেট দিয়ে তেতিয়াহ'লে নিশ্চয় ফাইট কৰিবলৈ জোচ এখন আহি আছে, যুদ্ধ এটা কৰিবই লাগিব। আৰু মইতো ভাবোঁ মই জিকাৰ কাৰণে পলিটিক্স কৰিম। মই 1989ৰ পৰা মই কংগ্ৰেছত হেৰি কৰিছোঁ। এতিয়া বৰ্তমান মই জুলাই ST ৰিজাৰ্ভেশ্যন LSC নম্বৰ 1880 তাতে মই আবেদন পত্ৰ চাবমিট কৰিছোঁ। মানে কেনেকুৱা দেখিছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।